আজি যদি আপোনালোকে চাই যোৰহাটৰ বিজয়ে কংগ্ৰেছক ইমানে অহংকাৰী কৰি দিলে যে যোৰহাটৰ পৰাই পতন আৰম্ভ হৈ গ'ল। কাৰণ অহংকাৰক মানুহে কেতিয়াও স্বীকাৰ নকৰে। আমি অহংকাৰ নহয় সমৰ্পণৰ মনোভাৱেৰে ৰাইজে আমাক এটা বিজয় দিলে, এতিয়া আমি ৰাইজক আৰু বেছিকৈ সেৱা কৰিম। সেই সমৰ্পণৰ মনোভাৱেৰে আমি আমাৰ ফলাফলটো অহাকালি যেতিয়াই ওলাব আমি স্বীকাৰ কৰিম। অসমৰ ৰাইজৰ ওচৰত আমি শিৰ নত কৰি ৰাইজৰ আমি আশীৰ্বাদ ল'ম আৰু মানসিকভাৱে বিটিআৰ আৰু বিধানসভাৰ নিৰ্বাচনৰ বাবে আমি প্ৰস্তুতিৰ কাম আৰম্ভ কৰিম। আজি যদি আপোনালোকে চাই যোৰহাটৰ বিজয়ে কংগ্ৰেছক ইমানে অহংকাৰী কৰি দিলে যে যোৰহাটৰ পৰাই পতন আৰম্ভ হৈ গ'ল। কাৰণ অহংকাৰক মানুহে কেতিয়াও স্বীকাৰ নকৰে। আমি অহংকাৰ নহয় সমৰ্পণৰ মনোভাৱেৰে ৰাইজে আমাক এটা বিজয় দিলে, এতিয়া আমি ৰাইজক আৰু বেছিকৈ সেৱা কৰিম। সেই সমৰ্পণৰ মনোভাৱেৰে আমি আমাৰ ফলাফলটো অহাকালি যেতিয়াই ওলাব আমি স্বীকাৰ কৰিম। অসমৰ ৰাইজৰ ওচৰত আমি শিৰ নত কৰি ৰাইজৰ আমি আশীৰ্বাদ ল'ম আৰু মানসিকভাৱে বিটিআৰ আৰু বিধানসভাৰ নিৰ্বাচনৰ বাবে আমি প্ৰস্তুতিৰ কাম আৰম্ভ কৰিম।